राम राम बंधुসকল আজি আমি কৰিম শোল্ডাৰ ওয়ার্কআউট সো আজি আমাৰ আৰু এজন ট্ৰেইনাৰ আছে আজি পপন নাই পপনৰ হলনি আছে আমাৰ টিকু বাবা দেখাত সৰু কিন্তু স্ট্ৰেংথ বহুত আছে কিন্তু অলপ অলপকে গেইন হৈ আছে মানে স্ট্ৰেংথ বিল্ডিংৰ কাৰণে আজি ভাল এখন শোল্ডাৰ ৰুটিন আমাৰ টিকু কৰিব সো শোল্ডাৰ ওয়ার্কআউট কৰাৰ আগতে আমাৰ ষ্ট্ৰেচিংটো খুবেই দৰকাৰী আমি এনেকুৱা ৰাবাৰ এডালেৰে ষ্ট্ৰেচিং কৰিব কেনেকৈ কৰিম মই দেখাই আছো টিকু এই ৰাবাৰডাল জাস্ট চাই লবা এটা শোল্ডাৰ ওয়েট হিসাবত ৰাখি এইটো ফ্ৰন্ট সাইডে 20 টাকে টিকু কৰাচোন এইটো warm up কৰা চলো ষ্ট্ৰেচটো পৰা লাগে এইটো ৰিয়াৰ ডেল্টত মানে warm up হৈ যাব তাৰপিছত আৰু এটা আছে মূৰৰ ওপৰেদি কৰা এইটো এটা কৰিব লাগে both side warm up হৈ যাব সো এনেকে দুটা তিনটা সেট কৰি ল'ব লাগে শোল্ডাৰ কৰাৰ আগতে ইয়াৰ পিছত মই দেখাম নেক্সট এইটো কৰিব পাৰে এলবোটো প্যারালাল ৰাখি কেনে এইটো গ্লাছত দেখাছো ইফালৰ পৰা এই গ্লাছত এইটো মাৰিলে এটা কথা মন কৰিলে হ'ল এলবোটো যে এল পুৰা এল হৈ থাকে আগুৱাই গলে বা পিছুৱাই গলে হেতু ৰং হ'ব তেতিয়া ইনজুৰি বাঢ়িহে যাব এইটো কৰিব লাগে ঠিক নেক্সট এনেকে ৰিভাৰ্সটো কৰিব লাগে এইটো এলবোটো পুৰা ইয়াত ৰাখি কেনে এইটো বুজি এইটো এইটো সো এইটো ফিনিশ হৈ গল সো শোল্ডাৰৰ আৰু এটা মানে ভাল এডাপ্টাৰ আউটাৰ মানে ৰটেটৰ সেইখিনিৰ কাৰণে মানে খুব দৰকাৰী এক্সাৰসাইজ আমি এইটো কৰিব লাগে মানে যাৰ ইনজুৰি নাই হিও কৰিলে ভাল আৰু ইনজুৰি থকা বিলাকেতো মাস্ট বি কৰিবই লাগে এইটো এনেকুৱা একদম লাইট ওয়েট লৈ কেনে এইটো 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 এনেকে কৰিব লাগে তাৰপিছত এটা হাতৰ তাৰপিছত ইনাৰ সাইডত কৰিব লাগে এনেকে এইটো এইটো কৰাছো এইটো ভিতৰ ইয়াত ৰাখিবা ওচৰত ৰাখিবা ইয়াৰ পৰা এইখিনি বেছি বাহিৰত আনিব নালাগে এইখিনি এটা কথা মন কৰিব লাগে এইটো চক এই বস্তুটো যেন বাহিৰলৈ হৈ না যায় সিধাকে ৰাখিব লাগে তাৰপিছত ভিতৰত এইটো ওচৰত আন বঢ়িয়া এইটো এনেকে 20 একদম কম ওয়েট লৈ 20 কে দুটা সেট তাৰপিছত হ'ব তাৰপিছত নেক্সট আছে এইটো both side কৰিব লাগিব ভিতৰেদিও ইনাৰ কৰিব লাগিব আউটাৰ কৰিব লাগিব এইটো বঢ়িয়া বঢ়িয়া হ'ব সো শোল্ডাৰ ওয়ার্কআউট আৰম্ভ কৰিম এতিয়া আমি ৰিয়াৰটো হিট কৰি লম প্ৰথমতে সো ৰিয়াৰটো ম্যাক্সিমাম আমি ফেসপুলে কৰো আজি অলপ বেলেগ ধৰণে কৰো আমি ষ্টিকত কৰিম ফেসপুলটো সো স্টার্ট কৰা টিকু এইডালৰ পৰা আছো অন স্টপ সো এটা কথা মন কৰিবলগীয়া এই কপাললৈকে টানি হ'ল এলবোটো এই কৰি এই চাও বঢ়িয়া হিট হৈ আছে এইখিনি ওচৰত আনব অলপ এইয়া পুৰা এয়াৰত হিট হৈ আছে আৰু দুইফালে সমানে লাগিছে টানা টানা অলপ স্পিড কৰা বঢ়িয়া সো এইটো চাৰিটা সেট কৰি ললে হ'ল বাস সো নেক্সট এক্সারসাইজ আমি মেশিন হামার শোল্ডার হামারটো কৰিম এইটো চলো আৰম্ভ কৰা দেখো আমাৰ মেইন শোল্ডাৰৰ ফ্ৰন্ট সাইডত অকমান বেছি হিট কৰিম আৰু এটা কথা মন কৰিব লগা আমি যে এইটো শোল্ডাৰ হামাৰটো কৰো বহুতে কি কৰে এলবোটো বহুতখিনি মেলি দিয়ে সেইটো কৰিব নালাগে এলবোটো ঠিক বাৰডালৰ তলে তলে আহিব এইটো দেখাই দিয়াছো এই বাৰডালৰ তলেৰে আহিব আৰু এনেকে হিট হ'ব বহুতে কি কৰে এলবোটো বাহিৰ কৰি দিয়ে বা ভিতৰ কৰিবও নালাগে সেইটো কথা মন কৰিব লাগে নহলে শোল্ডাৰ ইনজুৰি হোৱা চান্স থাকে সো এইটো চাৰিটা সেট কৰিম 10 to 12 to 15 reps এনেকে চাৰিটা সেট কৰিম লাষ্টলৈ শোল্ডাৰ হামাৰ হোৱাৰ পিছত এতিয়া ডাম্বেল ওভাৰহেড এক্সটেনশন কৰিম চাৰিটা সেট সো স্টার্ট কৰা লোৱা পজিশনটোৰ বহুত কথা আছে এই টিকু যেনেকে লৈছে এনেকে ল'ব লাগে বৰ্ড লৈ এইটো এইয়া বঢ়িয়া অকমান এলবোটো আগত ৰাখিব লাগে বহুতে কি কৰে এলবোটো বেকত ৰাখে তেতিয়াও মানে 100% শোল্ডাৰ ফিল নহয় আৰু এই পজিশনটো খুব ধুনীয়া হৈছে অলপ বেক সাইডৰ পৰা আনি দেখাই দিয়া পকন এইটো সাইডৰ পৰা আহি সাইডৰ পৰা এইটো চোৱা এইটো বহুতে কি কৰে এলবোটো বেক কৰি আনে তেতিয়া শোল্ডাৰত লাগা চান্স থাকে এইটো পারফেক্ট পজিশন পুৰা ওপৰলৈ দিয়া 100% স্কুইজ কৰা তেতিয়াহে লাগিব শোল্ডাৰত এইটো চাৰিটা সেট কৰিলে হ'ল সো
হ'ব এইটো ডাম্বেল বেন অভাৰৰ লগত ফ্ৰণ্ট ৰেষ্টটো মানে দুইটা এক্সাৰচাইজ ছুপাৰ ছেট কৰিম চ' কি হ'ব তেতিয়া আমি নেক্সট যেতিয়া চাইড লেটাৰটো কৰিম মানে ভালকৈ হিট হ'ব মই ভাবোঁ তেনেকৈ ত' মই এইখন ৰুটিন মাৰিছোঁ আৰু খুব ভালেই লাগিছে চ' কেনেকৈ কৰোঁ আহক চাইটো এইটো ডাম্বেল বেন অভাৰ যিখিনি ক্ষমতা সেইখিনি ল'লেই হ'ল ডাম্বেল এইটো মই 5 কিলোৰে দেখাই আছোঁ এতিয়া যোনে যিমান পাৰে মিনিমাম 12 to 15 reps এইটো বহুতে এনেকৈ কৰে এনেকৈও কৰিব পাৰে কোনো ইছ্যু নাই কিন্তু মই এনেকৈ কৰিলে বেছি ভালকৈ লাগে হা এইটোৰ লগত লগে লগে ফ্ৰণ্ট ৰেষ্টটো অল্টাৰনেটো কৰিব পাৰে ছিংগেল ছিংগেল বা একেলগেও কৰিব পাৰে এইটো 1 2 3 চ' ইকো কৰাচোন বেন অভাৰৰ লগত ফ্ৰণ্ট ৰেষ্ট ষ্টাৰ্ট চলো এইটোত লাগিছেনে এতিয়া এনেকৈ মাৰি চোৱা কোনটো বেছি লাগে চোৱা তুমি কোনটোত লাগিছে তোমাৰ এইটোত লাগিছে যেনেকৈ ইয়াৰ এইটোত বেছি ভালকৈ লাগিছে চ' যাৰ যেনেকৈ লাগে সেইটো পজিশ্যনত মাৰিলে হ'ল চলো কামান বঢ়িয়া হ'ব লগত ফ্ৰণ্ট ৰেষ্টটো কৰা ভৰি দুখন চপাই দিবা বেক ষ্ট্ৰেট শ্বল্ডাৰ টাইট অলপ সন্মুখৰ পিনে হালি থাকিবা অল্টাৰনেটো কৰিব পাৰা বা একেলগেও কৰিব পাৰা কোনটোত বেছি লাগে চাই লোৱা তুমি এইটো বেছি লাগিছে এলবটো অলপ বেণ্ড কৰি ৰাখা ভিতৰত এনেকৈ অলপ এইটো চলো গ' এতিয়া লাগিছেনে এইখিনিত হিট হৈছে বঢ়িয়া কৰা চ' এইটো 3টা ছেট কৰিলে হ'ল যিহেতু ছুপাৰ ছেট দুইটা এক্সাৰচাইজ হোৱাৰ পিছত মিনিমাম 45 to 1 minute ৰেষ্ট ল'লে হ'ল কাৰণ কি ছুপাৰ ছেট কৰিলে মাচুলটো বহুত চ'ৰনেছ আহি যায়তো এইটোত অলপ ৰেষ্ট ল'ব পাৰে কোনো ইছ্যু নাই এইটো 3 ছেট কৰিব চ' এতিয়া আমি নেক্সট ৱৰ্কআউট ডাম্বেল চাইড লেটাৰেল ৰেষ্ট এইটো খুব ভাল এক্সাৰচাইজ চ' শুদ্ধকৈ কেনেকৈ কৰিব পাৰে এইটো দেখাবতিকৈ এতিয়া মাৰিব একদম পাৰফেক্টলি কৰে খুব ধুনীয়াকৈ কৰে এইটো এক্সাৰচাইজ মই সেইকাৰণে বেছি ক'ব যোৱা নাই চলো ষ্টাৰ্ট কৰা য়েছ একদম পাৰফেক্ট পজিশ্যন এইটো চ' এইটো বহুতে কি কৰে অলপ আগত লৈ কৰে তেতিয়া অলপ শ্বল্ডাৰত দেখা মানে চান্স থাকে এইটো একদম পাৰফেক্ট পজিশ্যন বঢ়িয়া একদম পুৰা মিডিলটোত হিট হৈছে য়েছ এইটো 4টা ছেট কৰিলে হ'ল এনেকৈ 3টা ছেট বা 4টা ছেট মাৰিলে হৈ যাব ইয়াৰ পিছত আমি দুটা জাষ্ট ট্ৰাইচেপৰ যদি ষ্টেমিনা থাকে যিবিলাকৰ ষ্টেমিনা থাকে দুটা ট্ৰাইচেপ কৰিব পাৰে দুটা এক্সাৰচাইজ দিম এতিয়া দুটা আইটেম মাৰিম ট্ৰাইচেপৰ একো চাই ল'বা ৰ'প প্ৰেজেণ্টটো কেনেকৈ কৰিব লাগে হা এয়া নিটো অকণমান বেণ্ড থাকিব তোমাৰ লেটছৰ লগত ৰেয়াৰ ডেলটো কম্পেক্ট কৰি ৰাখিবা ৰাখি জাষ্ট পুষ্ট কৰিবা বহুতে কি এনেকৈ ভাঙি দিয়ে এইটো কৰিব নালাগে হা এই জাষ্ট পুষ্ট এইটো আনিবা এইটো কৰাচোন বেক ৰেয়াৰ ডেলটো কম্পেক্ট কৰি ৰাখা পুষ্ট কৰা বঢ়িয়া লাগিছেনে ট্ৰাইচেপত বঢ়িয়া ব্ৰিড ইন ব্ৰিড আউট বঢ়িয়া বঢ়িয়া ফ'কাছ হৈছে য়েছ এইটো 3টা ছেট কৰিলে হৈ যাব তো নেক্সট এক্সাৰচাইজ আমি ৰিভাৰ্ছ গ্ৰিপ দিম কাৰণ কিয় শ্বল্ডাৰ মাৰিলে বেছি আৰু হেভি ট্ৰাইচেপ ৱৰ্ক কৰিলে শ্বল্ডাৰত লাগি যাব পাৰে ৰিভাৰ্ছ গ্ৰিপটো কৰিব পাৰে এইটো তলৰখিনিত লাগে ভালকৈ এইটো ভালকৈ টাইটকৈ ধৰিব এইটো কৰাচোন কৰা টাইটকৈ ধৰি ল'বা গ্ৰিপটো অলপ পিছুৱাই আনা এলবটো পিছুৱাই আনা গ' পুছ বঢ়িয়া এইটো এক্সাৰচাইজে এই তলৰ মাচুলখিনিৰ কাৰণে খুব ভাল তো এইটো কৰিব লাগে এইটো মাচুলৰ কাৰণে এইটো কৰিব পাৰে ট্ৰাইচেপ মাচুল বঢ়িয়া নাইচ ওৱান তো এইটো 3টা ছেট কৰিলে হৈ যাব শ্বল্ডাৰ আজি ইমানখিনিয়ে শ্বল্ডাৰৰ এক্সাৰচাইজ চ' আজি শ্বল্ডাৰ ৱৰ্কআউট ফিনিছ হ'ল আপকামিং বডি বিল্ডাৰ আমাৰ বেছি দিন হোৱাই নাই তথাপি বহুতখিনি ভাল গেইন হৈছে এটা শ্বল্ডাৰ পোষ্ট দিয়াচোন ঠিক পাবা য়েছ বহুত ধুনীয়া পাম হৈছে ৱৰ্কআউট কিন্তু বৰ ধুনীয়া কৰে আৰু ডাইটটো জাষ্ট ল'ব আৰম্ভ কৰিছে ভাল ভাল হৈছে বহুত বঢ়িয়া তো আজিলৈ ইমানে ভিডিঅ'টো আপোনালোকে নিশ্চয় আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ ধন্যবাদ